5:19 আজি হৈছে পঞ্চমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব। আজি আপুনি শিথিল মেজাজত থাকিব। ব্যৱসায়িক অংশীদাৰিত্ব আপোনাৰ বাবে উপকাৰী হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। জীৱনসংগীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়া উচিত। বৃষ ৰাশি। নতুন প্ৰকল্পত বিনিয়োগ কৰাটো পৰিহাৰ কৰক। আঁঠুৰ বিষত ভুগি থকা লোকসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। পুৰণি খৰচে আপোনাৰ বাজেট নষ্ট কৰিব পাৰে। আপোনাৰ ঘৰত বিসংগতি হ'ব পাৰে। অত্যাধিক খৰখেদা কৰাৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে। মিথুন ৰাশি। ঘৰত আপোনাৰ সন্মান আৰু আধিপত্য বাঢ়িব। উচ্চ শিক্ষাত ভাল ফলাফল পাব। ঘৰতে ধৰ্মীয় অনুষ্ঠান উপভোগ কৰিব। ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ পাব। আপুনি ল'ৰা-ছোৱালীৰ লগত গুৰুত্বৰ বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে। আপুনি হয়তো আত্মীয় স্বজনক লগ পাব পাৰে। কৰ্কট ৰাশি। আজি আপুনি ঘৰৰ কামত খুব ব্যস্ত হৈ পৰিব। আপোনাৰ পাৰিবাৰিক জীৱনৰ পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব। আপুনি আৱেগিকভাৱে শক্তিশালী হৈ থাকিব। ব্যৱসায়ীসকলে নিজৰ অধীনস্থৰ ওপৰত বেছি নিৰ্ভৰশীল হোৱা উচিত নহয়। আজি আপুনি আন দিনৰ তুলনাত আপোনাৰ কামৰ প্ৰতি অধিক শক্তিশালী আৰু গতিশীল হ'ব। সিংহ ৰাশি। ছাত্ৰ-ছাত্ৰীসকলে নতুন পাঠ্যক্ৰমত যোগদান কৰাৰ পৰিকল্পনা কৰিব পাৰে। সৃষ্টিশীল কাম-কাজৰ প্ৰতি আপুনি বহুত আগ্ৰহ প্ৰকাশ কৰিব। আপোনাৰ প্ৰেমিকৰ লগত সময় কটাবলৈ মন যাব। আপুনি হয়তো আপোনাৰ বাকী থকা ধন ঘূৰাই পাব। আৱেগিক